বিজেপি কিছু নেতাসকলে আমাৰ অন্য ৰাজ্যৰ লগত লাগি থকা সীমা সমস্যাটো সমাধান হোৱাটো নিবিচাৰে। কিয়নো এই যেতিয়ালৈকে সীমাৰ যে পৰিস্থিতিৰ ওপৰত এটা নিয়ন্ত্ৰণ নাথাকে তাৰ পৰা বহুত অবৈধ কাম হৈ থাকিব পাৰে। আমাৰ আৰক্ষীও যাব নোৱাৰে, তেওঁলোকৰ আৰক্ষী ভালকে সোমাব নোৱাৰে। গোটেই এই সিন্ডিকেট এনেধৰণৰ বৰ্ডাৰৰ পৰা চলি থাকে। ডকাইতৰ এটা গেং এটা তাত সক্ৰিয় হৈ আছে। গৰু, শিল, বালি, কয়লা এনেকুৱা অহা যোৱা হৈ থাকিব, চোৰ ডকাইত আহি থাকিব, ড্ৰাগছ আহি থাকিব আৰু তেওঁলোকৰ কিবা ৰাজনৈতিক লাভ। মণিপুৰৰ পৰা আজি কিমান আৰ্মছ আহি আছে, ইলিগেল আৰ্মছ আহি আছে, ড্ৰাগছ আহি আছে, বাহিৰৰ পৰা চুপাৰী আহি আছে। বিজেপি দলৰ বাগী নেতা ইয়াত জড়িত হৈ আছে। অসমত বিজেপি চৰকাৰ, নাগালেণ্ডত বিজেপি সমৰ্থন কৰা চৰকাৰ, অৰুণাচলত বিজেপি চৰকাৰ। মই ভাবিছিলো যে সীমা অন্তৰৰ অঞ্চলৰ যিখিনি সমস্যাবোৰ আছে সেইখিনি সমস্যা তেওঁলোকে নিৰ্ধাৰিত কৰিবলৈ সক্ষম হ'ব। কিন্তু ইমান বছৰ হৈ গ'ল, তেওঁলোকে এটা নেডাক ৰাজনৈতিক মঞ্চ গঠন কৰাৰ পিছতো এই সমস্যাবোৰ সমাধান কৰিব পৰা নাই। এতিয়া মোৰ সন্দেহ যে বিজেপি কিছু নেতাসকলে আমাৰ অন্য ৰাজ্যৰ লগত লাগি থকা সীমা সমস্যাটো সমাধান হোৱাটো নিবিচাৰে। কিয়নো এই যেতিয়ালৈকে সীমাৰ যে পৰিস্থিতিৰ ওপৰত এটা নিয়ন্ত্ৰণ নাথাকে তাৰ পৰা বহুত অবৈধ কাম হৈ থাকিব পাৰে। চোৰ, ডকাই, বালি, গৰু, এই গোটেই সিন্ডিকেটবোৰ এই যে সীমাত য'ত আমাৰ আৰক্ষীও যাব নোৱাৰে, তেওঁলোকৰ আৰক্ষী ভালকে সোমাব নোৱাৰে। গোটেই এই সিন্ডিকেট এনেধৰণৰ বৰ্ডাৰৰ পৰা চলি থাকে। ডকাইতৰ এটা গেং এটা তাত সক্ৰিয় হৈ আছে। আৰু আজি সেইকাৰণে মই ভাবিছো যে বৰ্তমানৰ বিজেপি দলৰ কিছু নেতাসকল বিচাৰে যে এই সীমা অঞ্চলৰ ওপৰত সদায় এটা প্ৰশ্ন চিন লাগি থাকক, যাৰ ফলত এই ধৰণৰ অবৈধ কাম হৈ থাকিব, শিল, বালি, কয়লা এনেকুৱা অহা যোৱা হৈ থাকিব, চোৰ ডকাইত আহি থাকিব, ড্ৰাগছ আহি থাকিব আৰু তেওঁলোকৰ কিবা ৰাজনৈতিক লাভ। আজি মণিপুৰত আমি দেখা পাইছো যে মণিপুৰৰ পৰা আজি এতিয়াও কিমান আৰ্মছ আহি আছে, ইলিগেল আৰ্মছ আহি আছে, ড্ৰাগছ আহি আছে, বাহিৰৰ পৰা চুপাৰী আহি আছে। তো এইটো মই কৈছো যে ভাৰতৰ অন্তঃৰাষ্ট্ৰীয় সীমা কথাই কওক বা উত্তৰ পূৰ্বাঞ্চলৰ দুটা ৰাজ্যৰ মাজত লাগি থকা সীমাটোৱে কওক, বিজেপিয়ে নিবিচাৰে যে সীমা সমস্যাটো সমাধান হওক। যিহেতু যেতিয়ালৈকে এটা সন্দেহজনক স্থিতি থাকে তেতিয়ালৈকে অবৈধ কাম থাকিব পাৰে আৰু অবৈধ কাম সিন্ডিকেট লগত আমাৰ বিকাশ উপাধ্যায় ডাঙৰীয়া কৈছে যে ইয়াত বিজেপি দলৰ বাগী নেতা ইয়াত জড়িত হৈ আছে।